ৰঙালী বিহুৰ বিহু মঞ্চত আমাৰ তিনিওকে একেলগে ৰাইজে দেখা পাব। আমি নতুন এটা পৰিকল্পনা হাতত লৈছো আৰু নতুন নতুন গীতেৰে পুৰণি গীতেৰে আমি আহি আছো আপোনালোকৰ ৰাইজৰ মাজলৈ। গতিকে এয়া ত্ৰিদীপ আৰু এয়া পাৰিজাত প্ৰিয়ম। আমাৰ বাপুতি খাহুন ৰঙালী বিহুৰ বাকৰিত আমাক তিনিওকে একেলগে লগ পাব। আৰু আটাইতকৈ ডাঙৰ কথা হৈ গ'ল এবাৰ মাকে জীয়েকে একেলগে মানে কম্পিটিশ্যন লাগি যাব। আপোনালোকে সেই কম্পিটিশ্যনখন চাবৰ কাৰণে আপোনালোকে অতি সোনকালে বুকিং কৰক। আৰু বুকিং নাম্বাৰটো আমি তলত স্ক্ৰীনত থাকিব। গতিকে সেই নাম্বাৰত আমাক যোগাযোগ কৰক অতি শীঘ্ৰে আমাক পাবলৈ বিহুৰ মঞ্চত। আৰু মই থাকিম মাজত এম্পায়াৰ হৈ। আৰু আটাইতকৈ ডাঙৰ কথা আৰু আমাৰ লগত থাকিব পাছফালে যিগৰাকী ইউটিউবাৰে কথাখিনি কৈ আছে, ইউটিউবাৰ গৰাকী মই নামটো পাহৰিলো যাব। ভিডিঅ' বনাব, গান এটা গাই দিব পাৰি যাতে, তাৰপিছত মই এটা গাই দিম আৰু অলপ। নমস্কাৰ, মই পাৰিজাত প্ৰিয়ম। আগন্তুক ৰঙালী বিহুৰ হিয়া ভৰা মৰম আৰু উলগ যাচিলো। এইবাৰ প্ৰথমবাৰৰ বাবে মই বহুতো ন পুৰণি গীতৰ সমাহাৰ লৈ বিহু মঞ্চৰ বাবে সাজু হৈছো। আশা কৰো আপোনালোক সকলোৱে মোক আশীৰ্বাদ কৰিব, মোক আদৰি ল'ব। তাৰে ভিতৰত এটি খুব ধুনীয়া গীত অলপ গুণগুণাই দিছো, মোৰ খুব প্ৰিয় গীত। অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী সুবাসনা দত্তৰ এটি খুব ধুনীয়া গীত লাহৰি গগনা, সেই গীতটি অলপমান গুণগুণাই দিছো। ধন্যবাদ। এইবাৰ বিহু মঞ্চত যদি আপোনালোকে মোক বিচাৰে তেতিয়াহ'লে তলৰ স্ক্ৰীনত দিয়া নাম্বাৰত যোগাযোগ কৰিব। ধন্যবাদ। আৰু মই ত্ৰিদীপ কোঁৱৰ একেলগে সাজু হৈছো। জিন্তিবাই আমাক একদম সেই বিলত পোনা যেনেকে চৰাবলৈ যায় তেনেকে আমাক লৈ যাব চৰাবৰ কাৰণে এবাৰ, আৰু ওলাই যাম আমি দুটি পোৱালি জিন্তিবাৰ লগত ওলাই যাম। মই নাই নিয়া, আচলতে ৰাইজে আমাক নিব। গতিকে আমি আশা কৰো ৰাইজে আমাক সঁহাৰি জনাব আৰু সঁচাকে আমাৰ তিনিওকে যদি একেলগে মঞ্চত বিচাৰে তেতিয়াহ'লে তলৰ স্ক্ৰীনত দিয়া নাম্বাৰটোত যোগাযোগ কৰিব। ঐ বিহু বিহু বিহুতি বিহু আমাৰ তিনিটি, কাতি বিহু কঙালী, মাঘৰ বিহু ভোগালী, বহাগতে ধেমালি, কৰোৱা তাৰ হিমলাৰৈ নুৰৈ ধেমালি, কৰোৱা তাৰ হিমলাৰৈ নুৰৈ ধেমালি, ৰৈ নুৰৈ ধেমালি কৰো। পুখুৰী জাকৈবা পুখুৰী জাকৈবা কমিলি বাই বিহু মাৰিবলৈ যা। বিহুতি নামেৰে থাকিলো আমি
বিচাৰে তেনেহলে যোগাযোগ কৰিব আৰু আমি আশাৰে ৰৈ আছো আপোনালোকৰ মঞ্চত এবাৰ বিহু মাৰিবলৈ আপোনালোকৰ লগত নাচিবলৈ আপোনালোকৰ লগত ফূৰ্তি কৰিবলৈ আৰু সঁচাকৈ ৰাইজৰ আশীৰ্বাদ চিৰকাম্য আমি বিচাৰো ৰাইজে আমাক মৰম দিয়ক আশীৰ্বাদ দিয়ক আৰু ইয়াত তৃতীয় বহু দিনৰ পিছত সি মঞ্চলে আকৌ উভতি আহিছে আচলতে কামৰ সূত্ৰে সি বিহুৰ মঞ্চৰ পৰা অকণমান বিৰত আছিলে আৰু পাৰিজাত প্ৰিয়ম সকলোৱে এতিয়া লাহে লাহেকৈ তাইৰ নামটো গম পাইছে পাৰিজাত প্ৰিয়ম মোৰ জীয়ৰী তাই নতুনকৈ গীতবিলাক গাব লৈছে ৰাইজৰ পুৰণি গীতৰ কিবা আহিছে নেকি পুৰণি গীতৰ সমাহাৰ লৈ পাৰিজাত প্ৰিয়ম আহিছে আপোনালোকৰ মাজলৈ ওলাই আহিছে গতিকে আপোনালোকে আশীৰ্বাদ আৰু মৰম দিব বুলি মই আশা কৰিলো আৰু আমাক যোগাযোগ কৰিবলৈ তলৰ স্ক্ৰীনত নাম্বাৰবিলাক আছে সেই নাম্বাৰত যোগাযোগ কৰিলে আমাৰ তিনিওকে একেলগে পাব আৰু যদি অকলেও বিচাৰে অকলে মানে এজনকৈ তেনেকেও পাব আৰু যদি একেলগে আমাৰ তিনিওকে একেখন মঞ্চতে বিচাৰে তেনে তিনিওকে একেলগে পাব